অডিয়েন্স এবাৰ কৈ দিয়ক উৎপল দা কুলাৰৰ দাদা কেইটা আছে আপোনাৰ হা তিনিটা মুনিন্দৰ তিনিটা জিতুদা তিনিটা কি তেখেতে মানে চম্প শৰ্মাৰ নিচিনাকে মানে কণ্টেষ্টৰ পৰা আঁতৰি আহিছে যে মোক বটা নালাগে আৰু থেংক ইউ ছাৰ দেৱজিৎ কলিতা তিনিটা আছে তিনিটা হ'ব আমি টাইব্ৰেক কৰি দিম তাৰ কাৰণে সমস্যা নাই আৰু যদি প্ৰণৱ আছে তিনিটা প্ৰণৱ আছে এইবাৰ আমি এটা কাম কৰিম এই চাৰিজনৰ মাজত প্ৰথম চান্সটো দিম এই ৰাউণ্ডৰ প্ৰশ্নবিলাক যদি বাগৰি যায় নহ'লে আমি টাইব্ৰেক কৰি দিম এটা দুটা প্ৰশ্ন অ'কে দুটা পুৰস্কাৰ আছে সৃষ্টি পাঠশালাৰ আয়োজন কৰা ভ্ৰাম্যমান থিয়েটাৰ বিষয়ক কুইজৰ অন্তিম দৃশ্য আৰু অন্তিম দৃশ্যত 228 223 আৰু 221 223 228 190 183 193 170 এতিয়াও খেল বহুত বাকী আছে কাৰণ 13টা প্ৰশ্ন আছে 13টা প্ৰশ্ন প্ৰতিটো শুদ্ধ উত্তৰে 10 নম্বৰ পাব প্ৰতিটো ভুল উত্তৰে 5 নম্বৰ কটা যাব আৰু তাই হ'লে তস্কৰ নহয় পুনৰ প্ৰশ্ন সোধা হ'ব এইটোৱেই নিয়ম 10 - 5 130 কমন পংকজ দা জুবিন কুইজত দিলীপ দা যোৱাৰ পিছত মই কি কৰিছিলো দৰ্শকে দেখিছে জানে আজি পংকজ দা সেইটো কৰিব মই পংকজ দা লগত আছো এনেই আছো আৰু অবেল বাউন্স লাষ্ট 10 - 5 জোচ দিছো কমন 13টা প্ৰশ্ন 130 নম্বৰ এতিয়াও চান্স আছে প্ৰথমটো প্ৰশ্ন নাটকখনৰ নাম লাগে মোক অল দা বেষ্ট নাটকখন লাগে ডটাৰ অফ দা ইষ্ট 1 2 3 4 5 নটৰাজ দ আৰাধনা দ কোহিনুৰ দ আবাহন দ নহয় -5 মঞ্চৰ পৰা -5 অনিৰ্বাণ +10 মঞ্চৰ পৰা মানে সকলোৱে 10 নম্বৰকে পাইছে গোজ টু অডিয়েন্স এক মিনিট প্ৰথম মই হাতখন দেৱজিৎক দেখিছো এইবাৰ দেৱজিৎ হাউ এক্সপ্লেইন বেনজিৰ ভুট্টৰ চৰিত্ৰত অভিনয় কৰিছিল আঙুৰলতা আৰু নাটকখন লিখিছিল ধ্ৰুৱজ্যোতি শৰ্মাৰ নেকি না মই কানেকশ্যনটো দিছো ডটাৰ অফ দা ইষ্টৰ লগত কি নেকি জড়িত বেনজিৰ ভুট্ট হৈছিল তেখেত আঙুৰলতা ডটাৰ অফ দা ইষ্ট লিখা আছে এইখন বেনজিৰ ভুট্টৰ আত্মজীৱন একেবাৰে শুদ্ধ উত্তৰ দেৱজিৎ কাৰণে হাত চাপৰি বুজাব লাগে এইখন হৈছে বেনজিৰ ভুট্টৰ আত্মজীৱনী বেনজিৰ ভুট্টৰ ৰোলটো কৰিছিল আঙুৰলতাই ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰচনা গোটেইখিনি কৈ দিলে নাটকখন দুজনে পৰিচালনা কৰিছিল ৰাজেশ ভূঞা আৰু ধ্ৰুৱজ্যোতি শৰ্মা বেনজিৰ ভুট্ট একেবাৰে শুদ্ধ 2 নম্বৰ প্ৰশ্নটো মোৰ এটা প্ৰিয় প্ৰশ্ন কুন্তল গোস্বামী নিকুমণি বৰুৱা জেক ৰোজ প্ৰবাল বৰঠাকুৰ প্ৰাঞ্জল দত্ত অৰুণাভ অনুৰাধা নিৰদা বৰা পংকজ পূজাৰী কি হ'ব এইকেইটা আমি সুধিলো বহুত কুইজত সোধা গ'ল প্ৰবাল বৰঠাকুৰ প্ৰাঞ্জল দত্ত কুন্তল গোস্বামী নিকুমণি বৰুৱা সোধা গ'ল নিৰদা বৰা পংকজ পূজাৰী কি হৈছিল ভ্ৰাম্যমানৰ মঞ্চত এক মানে এটা নাম আহিলে আনটো নাম অৱধাৰিত 1 2 3 4 5 6 দুটা দলে বাউন্স কৰিছে উল্টা হৈছে কিন্তু কথা নাই +10 ভুলে বৰ সাইলেন্টলি খেলিছে আজি নহয় -5 আবাহন -5 প্ৰণৱে হাতখন বহুত আগৰ পৰা লাগি আছে প্ৰণৱ নহয় লিখিছে -5 খাইছে কমল নহয় নেতাই দুটা হ'ব লাগিব ন দুটা হ'ব লাগিব তোমাৰ প্ৰিয় চৰিত্ৰটা লাগে জংকি পানে একেবাৰে শুদ্ধ উত্তৰ উৎপল নিদিতাৰ কাৰণে হাত চাপৰি বজাব লাগে এই উত্তৰটো হ'ব জংকি আৰু পানে নাটক মিৰি জীয়ৰী জংকি পানে 3 নম্বৰ প্ৰশ্নটো মোৰ আজিৰ কুইজৰ আটাইতকৈ প্ৰিয় প্ৰশ্ন মোক বৰ ভাল লগা প্ৰশ্ন নাটকখন লাগে নাটক নাটকখন লাগে ভ্ৰাম্যমান থিয়েটাৰৰ নাটকখনৰ নাম লাগে মোক 1 2 3 4 5 6 pounds closed 3 teams going for it -5 to নটৰাজ একেবাৰে শুদ্ধ উত্তৰ +10 to আৰাধনা সৌৰভ ব্ৰিলিয়ান্ট কোহিনুৰ +10 আবাহনে পাউন্স কৰা নাই মঞ্চৰূপা একেবাৰে শুদ্ধ মঞ্চৰূপা +10 অনিৰ্বাণে পাউন্স কৰা নাই কমল কেনেকে লেখিদাই নাই ঘটনাত মৃত্যু হৈছিল এইখন আছিল মাৰ্চিডিজ বেঞ্চ আৰু এই দুৰ্ঘটনাটোক লৈ নাটকখন লিখিছিল কোনে অভিজিত
আৰু কোন লেডি ডাইনা হৈছিল জুবিলি ৰাজকুমাৰী আমি চাইছিলো বাৰু কমল ছাৰ মানে হাত চাপৰি বজাব লাগে এইটো একেবাৰে শুদ্ধ উত্তৰ বৰ ভাল লগা প্ৰশ্ন এটা আছিল মোৰ আচলতে লেডি ডাইনা আমি ভুল কৰিলো এই বিখ্যাত এক্সিডেণ্টটো তাৰপিছত ঘটনাখিনি দিয়া কুৱেশ্যন নম্বৰ 4 ড্ৰাই কুৱেশ্যন নটৰাজ থিয়েটাৰে 1970 বৰ্ষত নাট মঞ্চস্থ কৰাৰ বাবে এখন ৰাজ্যলৈ গৈছিল সেই সময়ত এটা সমস্যাই দেখা দিছিল ৰাজ্যখনত নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত কৰ দিয়াৰ নিয়ম আছিল তেতিয়া অচ্যুত নগৰে এইগৰাকী ব্যক্তিক বিষয়টো জনোৱাত তেওঁ দুদিন পাছতে বিহাৰত থিয়েটাৰৰ কৰমুক্ত কৰে কোন বাৰু এগৰাকী ৰাজ্যখনত তাৰ আগে বিহাৰটো কৈ দিলো বাৰু চলিত বৰ্ষৰ আগতে তেওঁৰ নামটো কিয় চৰ্চা হৈছিল দুটা পাৰ্ট আছে +5 এগৰাকী ব্যক্তিগৰাকী কোন চলিত বৰ্ষৰ আগতে তেওঁৰ নামটো কিয় আহিছিল দুটা পাৰ্ট ৰাজ্যখন নালাগে ৰাজ্যখন বিহাৰ কৈ দিলো মই নহয় ৰাজ্যখন নালাগে ৰাজ্যখন কৈ দিলো কিয় নামটো চৰ্চালৈ আহিছিল ব্যক্তিগৰাকী তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ কৰমুক্ত ঘোষণা কৰিছিল ৰাজ্যখনৰ নামটো বিহাৰ বুলি দিলোৱে মই মোক লাগে এই বছৰ কিয় চৰ্চাত আহিছিল এই বছৰ আৰম্ভণিতে 1 2 3 4 5 +10 to নটৰাজ +10 to আৰাধনা +10 to কোহিনুৰ +10 to আবাহন মঞ্চৰূপা +10 ইহাটো আছে তাতে +10 অনিৰ্বাণ সকলোৱে নম্বৰ পাইছে ইয়েস দোকমুকালি কৰ্পৰি ঠাকুৰ কি কাৰণে বাতৰি দিছিল তেওঁৰ নামটো তেওঁ এইবাৰ ভাৰত ৰত্ন বঁটা পাইছে কোন স্কুল কোন ক্লাছ অসম জাতীয় বিদ্যালয় পঞ্চম শ্ৰেণী আচ্ছা বলি বজাব লাগে দোকমুকালি গোস্বামী কাৰণে একেবাৰে শুদ্ধ উত্তৰ তেওঁ হৈছে কৰ্পৰি ঠাকুৰ তেওঁ কৰমুক্ত ঘোষণা কৰিছিল আৰু ভাৰত ৰত্ন সেইটো শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন সিম্পল অভিনেতা আৰু অভিনেত্ৰী দুগৰাকীৰ নাম লাগে মোক একো কানেকশন নাই অভিনেতা আৰু অভিনেত্ৰী দুগৰাকীৰ নাম লাগে +5 -2 হাফ পইণ্ট আছে কোন কোন তেওঁলোক সিম্পল দুগৰাকীৰ নাম লাগে মোক বেলেগ একো নালাগে 1 2 3 সকলোৱে পাউন্স কৰিছে আৰাধনা পাউন্সিং 3 4 5 পাউন্স ক্লোজ 10 নম্বৰ পাইছে নটৰাজ +5 কোহিনুৰ +5 এটা কৰা নাই +10 মঞ্চৰূপা বঢ়িয়া +10 অনিৰ্বাণ +10 মঞ্চৰূপা +10 আবাহন 0 কোহিনুৰ +5 নটৰাজ +10 দুইগৰাকীৰ নাম লাগে মোক প্ৰথমতে তিনিটাকে শুদ্ধ উত্তৰ দিয়া দেৱজিতৰ বাৰে দেৱজিতৰ বাৰু ক'লেই বাৰু কুলধৰ ডেকা ডাঙৰীয়া হয় আৰু উপাধিটো ফুকন আছিল অলপ পাহৰি ধ্ৰুৱ ৰেবা ফুকন অৰুণ বেজবৰুৱা একেবাৰে শুদ্ধ উত্তৰ ধ্ৰুৱই পুৰস্কাৰ লাভ কৰিব ধ্ৰুৱই পুৰস্কাৰ লাভ কৰিব ধ্ৰুৱক দিব লাগে আপোনালোকক ধন্যবাদ জনাইছো বাৰু আপোনাৰ পৰা শুদ্ধ উত্তৰটো আহিছে আমি ধ্ৰুৱ নাট্যকৰ্মী ধ্ৰুৱৰ কাৰণে হাত চাপৰি বজাব লাগে 6 নম্বৰলৈ যাম সহজ প্ৰশ্ন এটা বজালীৰ হৰেণ দাসৰ পৰা কি ধাৰণা লৈ এই ব্যক্তিগৰাকীয়ে ভ্ৰাম্যমাণত কিহৰ সংযোজন কৰিছিল ব্যক্তিগৰাকী +5 সকলোৱে পাউন্স কৰিছে ঠিক আছে ব্যক্তিগৰাকীৰ নামটো লাগে লগতে ব্যক্তিগৰাকী 10 নম্বৰ পাইছে নটৰাজ 10 নম্বৰ পাইছে আৰাধনা হৰেণ দাসটো দিছো বাপৰে +10 to কোহিনুৰ সকলোৱে নম্বৰ পাইছে আবাহনে 10 পাইছে মঞ্চৰূপে 10 পাইছে আৰু অনিৰ্বাণে 10 পাইছে এইটো তুমি কোৱা ধন্যবাদ অচ্যুত লহকৰ তেখেত তাৰপিছত কি ব্যৱস্থা কি ধাৰণা এটা পুৰস্কাৰ পাব তেওঁ বাৰু পিছফালে হিমলিনা হাতখন দেখিছো হিমলিনা গফৰি গেলাৰী কেনেকে আপুনি গেলাৰী ধাৰণাটো সেইটো লাগিব ডায়মণ্ড সার্কাস হব হিমলিনাক পুরস্কার দিব লাগে হিমলিনা আর ধন্যবাদ দুইজনে পুরস্কার দুইগৰাকী পুরস্কার লাভ কৰিব ডায়মণ্ড সার্কাস হৰেণ দাসৰ ডায়মণ্ড সার্কাসৰ অনুপ্ৰেৰণাত অচ্যুত লহকৰে গ্যালাৰীৰ প্ৰৱৰ্তন কৰিছিল 7 নম্বৰ প্ৰশ্নটো ড্ৰাই প্ৰশ্ন কি আছে চাই লওঁ 1991-92 চন আবাহনৰ দ্বাদশ বৰ্ষৰ পৰিক্ৰমা সেইবাৰ হেম ভট্টাচাৰ্যই পৰিচালনা কৰা লক্ষণ মূল চৰিত্ৰত অভিনয় কৰিছিল এইগৰাকী অভিনেতাই অভিনেতাগৰাকী কোন মই কোন
পৰিচালনাৰ ক্ষেত্ৰত বৈশিষ্ট্যটো কি নাটকখন পৰিচালনাৰ ক্ষেত্ৰত বৈশিষ্ট্যটো কি নাটকখন কি তিনিটা পাৰ্ট আছে +4 3 3 মানুহগৰাকী কোন 3 পৰিচালনাৰ ক্ষেত্ৰত বৈশিষ্ট্যটো 4 নাটকখন কি 3 3 4 3 আৰু 2 2 2 মাইনাছ মই কৈ দিছোঁ পাৰি 3 - 2 মই কৈছোঁ 3 4 3 আৰু 2 2 2 -2 2 2 কে যাব 1 2 3 4 5 লিখিব লাগিব ভালকৈ লিখিব লাগিব এটা পাৰ্ট পৰিচালনাৰ ক্ষেত্ৰত বৈশিষ্ট্যটো লাগে এটা বৈশিষ্ট্য আছিল পৰিচালনাৰ ক্ষেত্ৰত এটা হলে 3 নম্বৰ পাইছে নটৰাজ এটা হ'ব দেখা নাই ইয়েছ 3 আৰাধনা 3 3 পাইছে কেইটা গোটেইকেইটা আচ্ছা 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 মই কৈছোঁ এতিয়া মই প্ৰথমটো কৈছোঁ অভিনেতাগৰাকী 3 বুলি কৈছিলোঁ চ' অংকটো হ'ব এইটো -2 3 আৰু এইটো 4 4 3 7 7 2 গেল 5 পাব 5 পাব কহিনুৰে কহিনুৰ +5 কহিনুৰ +5 গোটেইকেইটা আচ্ছা আচ্ছা এইটো কিমান পাব 4 আৰু 3 7 পাব আৱাহন 7 7 নম্বৰ পাব পংকজদা গোটেইকেইটা চাইছোঁ 10 নম্বৰ পাব 10 10 বঢ়িয়া মঞ্চৰ পৰা 10 দুটা মই কৈছোঁ অভিনেতাগৰাকী 3 পৰিচালনাৰ ক্ষেত্ৰত বৈশিষ্ট্যটো কি 4 আৰু 3 3 4 3 আছিল 3 আৰু -2 1 পাব এইটো নাটকখন -2 ভুল হ'ল -2 এইটো -2 এইটো 3 অৰ্থাৎ 3 পৰা -2 গ'লে 1 পাব ঠিক আছে এইটো 3 পাইছে 2 মাইনাছ হৈছে 1 পাব অনিৰ্বাণে 1 নম্বৰ পাইছে এইটো ভুল হৈছে হ'ল এতিয়া নহয় কৈ দিম আচ্ছা 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 মই কৈ দিছোঁ নহয় নটৰাজে কিমান পালে এইটো 3 পাইছে আৰু মানে 3 পাইছে কহিনুৰে 5 পাইছে আবাহনে 7 পাইছে হাইয়েষ্ট 7 পাইছে মনসুৰ ভাই 10 পাইছে অনিৰ্বাণে 1 পাইছে মাৰ্কলৈ আহি চিন্তা কৰিব নালাগে আমি কম আছিলে 1 মিনিট গুণীন্দ্ৰক প্ৰথম চান্সটো দিছোঁ মই য়েছ তাৰপিছত ধৰিছে লিখিছে মাইনাছ খাইছে নহয় বিশ্বপতি জেবেশ্বৰ ডেকা গধূলি ভৱেন শইকীয়া ছাৰৰ নাটক পৰিচালনা বেলেগে কৰিছে এইটো একেবাৰে শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে বিশ্বৰ কাৰণে পুৰস্কাৰ লাভ কৰিব তেওঁ নাটকখন আছিল গধূলি জীৱেশ্বৰ ডেকা প্ৰথমবাৰৰ বাবে ভৱেন শইকীয়া ছাৰৰ নাটক অইনে পৰিচালনা কৰিছিল হেম ভট্টাচাৰ্যই পৰিচালনা কৰিছিল আৰু মহানন্দ শৰ্মা লিখিছে ভুল যি নহওক বাৰু 8 নম্বৰলৈ যাম আমি 7 নম্বৰটো বৰ প্ৰিয় প্ৰশ্ন ডিচাইডাৰ হ'ব পাৰে এইটো 2008 চনৰ 24 ডিচেম্বৰত লখিমপুৰৰ ঘিলামৰাত ইংগিত এটা সংস্থা ইংগিতৰ উদ্যোগ প্ৰযোজনাত হৰেণ শইকীয়াৰ পৰিচালনাত মল্লজিৎ চেতিয়াৰ নাট্য ৰূপান্তৰত কোনখন গ্ৰন্থ নাটক হিচাপে 2 দিন প্ৰদৰ্শিত হৈছিল এখন গ্ৰন্থক প্ৰথমবাৰ নাটক হিচাপে প্ৰদৰ্শন কৰা হৈছিল 2 দিন 2008 চনত ঘিলামৰাত এখন গ্ৰন্থক নাটকৰ ৰূপ দিয়া হৈছে 2 দিন প্ৰদৰ্শন কৰা হৈছে 2 দিন কেনেকৈ ভ্ৰাম্যমান হ'ব 2 দিন একেলগে 2 দিন ভ্ৰাম্যমান নহয় বস্তুটো ভ্ৰাম্যমান থিয়েটাৰ মই কি সুধিম ভ্ৰাম্যমান থিয়েটাৰ নহ'লে কিন্তু ভ্ৰাম্যমান থিয়েটাৰ কেনেকৈ হ'ব ইংগিত নামৰ এটা সংস্থাই এখন গ্ৰন্থক নাট্যৰূপ দি প্ৰদৰ্শন কৰিছিল এইটো লাগে 1 2 এইটো মিছ কৰিলে বেয়া লাগিব 3 4 5 6 quiz is all about framing that's it brilliant +10 অনিৰ্বাণ তিনিটা উত্তৰ দিয়া প্ৰথম যদি কেইটা দিছিল তিনিটা tell me নহয় খুঁজে নেকি আপুনি জীৱনা হ'ব আচ্ছা বুলি হ'ব লাগে একেবাৰে শুদ্ধ উত্তৰ পুৰস্কাৰ লাভ কৰিব মালিনী গোস্বামী একেবাৰে শুদ্ধ উত্তৰ প্ৰশ্নটো হৈছে মই দেশদিমনা হ'ব খোজো মণিকান্ত ভট্টাচাৰ্য কিয় ভ্ৰাম্যমান থিয়েটাৰক লৈ প্ৰথমখন উপন্যাস আছিল এইখন আৰু এইখনক নাট্যৰূপ দি প্ৰদৰ্শন কৰা হৈছিল সেইকাৰণে প্ৰশ্নটো উত্তৰ হৈছে 8টা প্ৰশ্ন হ'ল আমি 9 নম্বৰ প্ৰশ্নটোৰ পিছত আমি স্ক'ৰটো জানি লওঁ 9 নম্বৰ প্ৰশ্ন এইটো বোধহয় উত্তৰটো আহিব সকলোৰে পৰা চৰিত্ৰটো লাগে আৰু এইগৰাকী অভিনেত্ৰীৰ নামটো লাগে ইফালৰ এইগৰাকী অভিনেত্ৰীৰ নামটো লাগে মোক এইগৰাকী অভিনেত্ৰীৰ নামটো লাগে আৰু মোক চৰিত্ৰটো লাগে মানে সেইগৰাকী ক্লু এইগৰাকী অভিনেত্ৰীক ক্লু হিচাপে লৈ মোক চৰিত্ৰটো লাগে দুইগৰাকী অভিনেত্ৰী এটা চৰিত্ৰই ৰূপায়ণ কৰিছে দুও বেলেগ বেলেগ ঠাইত হ'ল এতিয়া চৰিত্ৰটো লাগে কেৰেক্টাৰটো লাগে
আৰু মোক সেই অভিনেত্ৰীগৰাকীৰ নাম লাগে। এইগৰাকী কিন্তু ভাল, যদি কোনোবাই পাৰে, নোৱাৰিলেও কথা নাই। চিম্পুল। দুইগৰাকী অভিনেত্ৰী, দুইগৰাকী এটা কেৰেক্টাৰ প্লে কৰিছে, সেই কেৰেক্টাৰৰ কাৰণে বহুত বিখ্যাত। এইগৰাকী অভিনেত্ৰীৰ নামটো নকলেও কথা নাই, ক'লে ভাল, কিন্তু মোক সেই অভিনেত্ৰীগৰাকীৰ নাম লাগে। ইফালে গৰাকী চৰিত্ৰটো মেইন, চৰিত্ৰটো প্লাছ পাই, চৰিত্ৰটো আহিলে ইজি আৰু কেৰেক্টাৰটো মানে কি অভিনেত্ৰীগৰাকী আহিলে চৰিত্ৰটো আহিব। 1 2 দুইগৰাকী এটা ৰোল প্লে কৰিছে, এটা কেৰেক্টাৰে কৰিছে, বেলেগ বেলেগ ঠাইত। মোক লাগে এই অভিনেত্ৰী, বেলেগ অভিনেত্ৰী, মোক লাগে এই অভিনেত্ৰীগৰাকীৰ নামটো লাগে +5 +5 -2 -2 চিম্পুল। মই গোটেই হাফ পইণ্ট আছে, মই কৈ দিছোঁ। এইগৰাকী নামটো লাগে, কেম নাম দিবলৈ কথা নাই, একে 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 এটাই চৰিত্ৰ। সেইকাৰণে বস্তুটো সুধিছোঁ মই। 1 2 3 4 5 6 5 গ'ল, সকলোৱে 5 কৰিছে। অ'কে, এটা পাৰ্ট +5, নটৰাজ +5, ভাল, গেছটো ভাল হৈছে। নহয় ক'ত যাব, +10 আৰাধনা +10, বাকীটো কৰিব লাগিছে সেইটো জানিলে। +5 কহিনুৰ +5, এটা গেছটো একদম ৰং ট্ৰেকত গুচি গৈছে। -5 -5 অ' সৰি -5 নহয়, -2 এটা 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 গেছ কৰিছিল। -2 অ' নহয় নহয়, -5 দুটাই বলিছে। -5 নহয়, -4 হ'ব নহয়, 2 বুলি কৈছিলোঁ মই, এইটো -4, 2 দুটাই হৈছে বাৰু, -4। আৰু এইগৰাকী মিটিং +10 ব্ৰিলিয়েণ্ট। কুলধৰ ডেকা, দেৱজিৎ কলিতা নালাগে, দেৱজিৎ কলিতা বাৰু হৈ গ'ল, দেৱজিৎ কলিতা নিদিওঁ চান্স তোমাৰ। কুলধৰ ডেকা 3টা আছে ন, কওক আপোনালোকে কৈছোঁ দিছোঁ বাৰু প্ৰথমতে। পাকিজা বেগম আৰু বিনীতা বৰগোহাঁই, চামেলি মেম ছাৰ। একদম শুদ্ধ উত্তৰ, চামেলি মেম ছাৰ, বিনীতা বৰগোহাঁই, পাকিজা বেগম, চৰিত্ৰটো আছিল চামেলি, পাকিজা বেগম, একেবাৰে শুদ্ধ উত্তৰ। কুলধৰ ডেকা ডাঙৰীয়া, আমি স্ক'ৰখিনি জানি ল'ম এতিয়া। 10 11 12 13 4টা প্ৰশ্ন। টিম নটৰাজ পাইছে 264, টিম আৰাধনা পাইছে 246, টিম কহিনুৰ পাইছে 289, টিম আবাহনে পাইছে 213, হয় বঢ়িয়া। টিম মঞ্চৰূপা পাইছে 211, মঞ্চৰূপা 211, ৱেল প্লেড। টিম অনিৰ্বাণ পাইছে 289, কহিনুৰ আৰু লাষ্টত নম্বৰ এটা আছে 299 298, এক নম্বৰটো এক নম্বৰটা পাইছে, এক পাইছে 299, তেওঁলোকে কৈছে 299। টিম নটৰাজ 264, টিম আৰাধনা 246, টিম কহিনুৰ 289, টিম আবাহন আছে 213, টিম মঞ্চৰূপা আছে 211, আৰু টিম অনিৰ্বাণ আছে 299, 289 yes 289 264। 4টা প্ৰশ্ন বাকী আছে। অনিৰ্বাণ, কহিনুৰ নে নটৰাজ, নাজানো কোন জিকে। 4টা প্ৰশ্ন আছে। 10 নম্বৰ প্ৰশ্নটো মোৰ প্ৰিয় প্ৰশ্ন এটা, যাওঁ কি আছে। 1979 চনত ব্যক্তিগৰাকীয়ে বৰপুত্ৰৰ নামেৰে কি বিশেষ যাত্ৰাৰ আৰম্ভণি কৰিছিল? বস্তুটো আৰু ক'ব নালাগে, এইখন এখন কিতাপ শেহতীয়াকৈ ওলাইছে, জীৱনীমূলক গ্ৰন্থ, পুলিন কলিতা আমাৰ জ্যেষ্ঠ সহযোগী, ঐশন জনম গোৱাই সেই ব্যক্তিগৰাকীৰ বৰপুত্ৰৰ নামেৰে তেওঁ ব্যক্তিগৰাকীয়ে কি বিশেষ যাত্ৰাৰ আৰম্ভণি কৰিছিল? 1 2 3 4 5 6। আৰু অলপ ভাল উত্তৰ লাগিব, সেইটো উত্তৰ মই দিব নোৱাৰিম, সেইটো উত্তৰ নহয়। এইটো গেছ, পুৰা গেছ, একে উত্তৰ লিখিছে, সেইটো নহয়। মই এবাৰ সুযোগ দিছোঁ, মই তথাপি মডিফাই কৰিব পাৰি যদি দিব পাৰি, দুইটা সুযোগ দিছোঁ, সমানে সুযোগ দিছোঁ মই। একে উত্তৰ লিখিছে, এইটো কমপ্লিটলি গেছ, মানে পঢ়া নাই, কোনেও নপঢ়াকে উত্তৰ দিছে আচলতে। এইটো এটা বিশেষত্ব নাই, চবেই একে উত্তৰ লিখিছে। নহয় 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 নহয়, এইটো নহয়,
সেইটো নহয় মানে নহয় +10 নামটো কিন্তু লাগে নামটো লাগিছিল বৰপুত্ৰৰ নামটো লাগে কিন্তু নহয় সেইটো নহয় পংকজ মই চান্সটো দিছোঁ সকলোৱে একে উত্তৰে লিখিছে সেইকাৰণে মই চান্সটো দিছোঁ মানে একে ধৰণৰ 10 নম্বৰ দিছোঁ মই 10 নম্বৰ পাব মঞ্চৰ পাই সেইটো কিবা হ'ব নেকি সেইটো নহয় এনেকুৱা আছে বুলি মই নাজানো আজিলৈ থাকিলেও সেইটো নহয় এনেকৈ সেইটো নহয় তেওঁ বৰপুত্ৰ নামে সেইটো কৰা নাই মোক সেইটো লাগে এতিয়া মই সেইকাৰণে কৰিছোঁ সেইটো বিশেষত্ব আছে সেইকাৰণে প্ৰশ্নটো সুধিছোঁ -5টো আবাহন -5 কহিনুৰে কৰা নাই ভাল কৰিছে নহয় -5 আৰু জানা -5 পাউন্স কৰা নাই অনিৰ্বাণে কিবা লিখিছে নেকি এতিয়া yes this is the right answer all correct এইটো নহয় this is the right answer +10 to অনিৰ্বাণ brilliant answer now তিনিটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া সকলৰ পৰা উত্তৰটো বিচাৰিছোঁ মই প্ৰথম মানুহজন কোন ঐশন জনমকৈ কাৰ জীৱনীমূলক উপন্যাস যতীন গোস্বামীয়ে নিজৰ ডাঙৰ ল'ৰাৰ নামত কি আৰম্ভ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ সকলোৱে লিখিছে যে অংকীয়া ভাওনা নাটকৰ কথা কোৱা নাই মই বেলেগ নহয় নিত্যদিকা বহুত কৰিছে তেখেতে উত্তৰটো হ'লে ভাল লাগিলেহেঁতেন তেওঁৰ ডাঙৰ ল'ৰাৰ নাম ভাস্কৰ আৰু উজনি অসমৰ প্ৰথমখন নাট্যদল প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল এইটো আছিল ভাস্কৰ থিয়েটাৰ আৰু উজনি অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰৰ দল ভাস্কৰ থিয়েটাৰৰ আৰম্ভণি হৈছিল যতীন গোস্বামীয়ে এইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ তেওঁ নিত্যদিকা বহুত প্ৰশ্ন কৰিছে সেইটো আমি সকলোৱে জানো এতিয়া স্ক'ৰটো লাগে স্ক'ৰটো 2 অনিৰ্বাণ কিমান 309 অহিনুৰ 289 কহিনুৰ সেম আছে 289 ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকখন লাগে মোক 1 2 3 4 5 কহিনুৰ পাউন্সিং পিছত খেলি মেলি হ'ব হাতখন লাগি থাকিলে হ'ল নট পাউন্সিং আবাহন +10 মঞ্চৰূপ +10 অনিৰ্বাণ +10 এণ্ড কহিনুৰ +10 কহিনুৰে 10 পাইছে অনিৰ্বাণেও 10 পাইছে অনিৰ্বাণ অন 319 এণ্ড কহিনুৰ 299 yes গুণীন্দ্ৰ কেনেকে আইনি বৰুৱা আছে মৃদুল ভূঞা আছে মাজৰ মানুহজন লাগে মোক হা নহয় প্ৰবল কথা কল ইমান কষ্ট নহয় মোক মাজৰ মানুহজন লাগে পবিত্ৰ কুমাৰ ডেকা কি কাৰণে জড়িত তেওঁ নাট্যৰূপ দিছিল মালনী গোস্বামীক পুৰস্কাৰ দিব লাগে এটা হাত চাপৰি বজাব লাগে বহুত ভাল উত্তৰ দিছে পবিত্ৰ কুমাৰ ডেকা আৰু ভুল নুবুজিবা ভূপেন দা দুটা প্ৰশ্ন বাকী আছে মাত্ৰ মেডিলা ৰেডি বাকী সাজু 319 299 দুটা ফাট আছে +5 দুটা অংক -2 পূৰ্বজ্যোতি থিয়েটাৰ তৃতীয় বৰ্ষ 1968 এগৰাকী ব্যক্তি এখন নাটক লিখিলে ভ্ৰাম্যমাণৰূপে লিখা তেওঁৰ প্ৰথম নাটক নামটো হৈছে দক্ষযজ্ঞ নটবৰ্য ফণী শৰ্মাই দক্ষৰ ভাও ল'লে লগতে পৰিচালনা কৰিলে নাটকখন নাট্যকাৰগৰাকীয়ে যে দক্ষযজ্ঞ লিখিলে তেওঁ দক্ষৰ পুত্ৰৰ ভাৱত অভিনয় কৰিলে আৰু সেই নাট্যকাৰগৰাকীয়ে পৰৱৰ্তী সময়ত এটা গীত লিখিলে গীতটো হৈছে যত পূৰ্বপুৰুষ নাৰী কলাৰ সাধনা কৰি জীৱন কৰিলে মহিমূৰ শত শ্ৰদ্ধা অঞ্জলি যাচি উত্তৰ পুৰুষ ৰূপী আগুৱাই আহিছে দেশত কি বহিব নাট্যকাৰগৰাকী কোন দেশত কি বহিব গানটোৰ সেই খালি ঠাইত কি বহিব নাট্যকাৰগৰাকী কোন +5 -2 1 2 3 4 5 6 অনিৰ্বাণ মঞ্চৰ পৰা গৈ কৰিম কি এইটো সুধি লাভ নাই প্ৰতিটোতে আছে
ক্লাছ 10 টো কহিনুৰে 10 নম্বৰ পাইছে, অনিৰ্বাণে 10 নম্বৰ পাইছে। এটা ক্লাছ 5, মঞ্চৰূপা ক্লাছ 5, এটা পাৰ্ট খালী ঠাই ক্লাছ 5, আবাহন ক্লাছ 5। এতিয়া প্ৰণৱে হাত দাঙিছে, আৰু কোনোবা দাঙিছে নেকি? প্ৰণৱ, কহিনুৰ কাৰেক্ট, অনিৰ্বাণ নহয়। আমি প্ৰায়খিনি মহাৰথীক সন্মান জনাই কুইজখন কৰিছোঁ। এজনেই বাকী আছে এতিয়ালৈ, এজন মানে কি আৰু বহুত বাকী থাকিল, তথাপি এগৰাকী ব্যক্তিক যদি বাদ দিওঁ নহয়। বিষ্ণুৰবাৰ কথা আমি যোৱাবাৰ সুধিছোঁ বহুতবাৰ, সঁচা কৰা নাই। নহয় কোন? মহানন্দ শৰ্মাই প্ৰথম নাটক লিখিছিল আৰু কহিনুৰ দক্ষযোগ্য আছিল মহানন্দ শৰ্মাৰ। এতিয়া স্ক'ৰটো লাগে, লাষ্ট স্ক'ৰটো, এটা প্ৰশ্ন বাকী আছে। অনিৰ্বাণ 329, 329। অন্তিম প্ৰশ্নত আৰু চান্স বোধ কৰোঁ নাই। মই অন্তিমটো প্ৰশ্নৰ আগত অনিৰ্বাণৰ পৰা আজিৰ কুইজখনৰ বিষয়ে আৰু আয়োজকৰ বিষয়ে গোটেইখিনি জানিব বিচাৰিছোঁ। ডাঙৰকৈ হাত চাপৰি হ'ব লাগে। দে প্লেইং ৰিয়েলি ৱেল। আৰম্ভণিতে তেওঁলোক মাজত নাছিলে, চিনত নাছিল, পিছত সাংঘাতিক কাম বেক। বহুত ভাল উত্তৰ। চাইলেণ্ট কিলাৰ। প্ৰথম মোৰ হলটোত দুখন কুইজ কৰিছোঁ, দুখনতে আৰু পিছৰ কুৱেশ্যনটো জানিব এনচাৰ নিদিওঁ, অলৰেডি ফাৰ্ষ্ট হৈছে আৰু প্ৰথম পাইছোঁ। আৰু দ্বিতীয় কথা, প্ৰথম চাইলেণ্ট কিয় খেলিছোঁ মই আজি কৈছোঁ, মানে যোৱাকালি মই মোৰ 3 দিন মোৰ অফিচৰ কামত অডিটত আছিল গুৱাহাটী। মই যোৱাকালি ৰাতি পাইছোঁহি, ৰাতি মই পঢ়িছোঁ। মানে মই কোনোবা এজন ব্যক্তিয়ে কৈছিলে, যেতিয়া মানে কিবা এটা বস্তু পিছদিনাখন ভাল বস্তু মানে ভাল কাম কৰিবলৈ যোৱা, তাৰ কাৰণে যদি কিবা প্ৰিপেৰেশ্যন কৰা, পিছদিনাখন হয় তুমি মনে মনে থাকিবা, নহয় নীৰৱে থাকিবা, নহয় খুব কিবা এটা সৃষ্টিমূলক কাম কৰিবৰ কাৰণে ভাবি থাকিবা। আৰু সেইটো মই ব্যক্তিজনৰ নামটো পাহৰিলোঁ। তাৰ সেই ব্যক্তিজনৰ প্ৰথম আজি খেলিছোঁ, আৰু মই এনেকৈ নীৰৱে খুব কম নেখেলোৱে। আৰু দীপাংকৰ মানে কুইজ কম্পিটিশ্যন প্ৰতিযোগিতা সদায় ভাল, এইটো ক'ব নালাগে, আৰু আগলৈও ভাল পাম, ইয়ে মোৰ কথা। প্ৰতিৰূপে কি ক'ব? মই আজি মাত্ৰ মই পাঞ্চ কৰি আছোঁ, বোলে উত্তৰ দি আছে, মই পাঞ্চ কৰিবলৈ আহিছোঁ আজি। আপুনি হাতখন লাগি সহায় কৰি আছে? হাতখন লাগি সহায় কৰি আছোঁ, সি লিখি আছে। বাকী খুব ভাল লাগিছে প্ৰশ্নবিলাক, মানে ভ্ৰাম্যমান কুইজ মানে জেনেৰেলাইজ কৰা হৈছে। মই সেইটো ভাল পাইছোঁ যে গেছ কৰিব পাৰি, প্ৰতিটো উত্তৰে গেছ কৰিব পৰা হৈছে, সেইকাৰণে ভাল লাগে। সেইটো চেষ্টা। আৰু মই ব্যক্তিগতভাৱে কওঁ যে বহুত বেছি কষ্ট হৈছে আচলতে, কাৰণ ইতিমধ্যে পংকজ দা, গিৰিজতে বহুত প্ৰশ্ন সুধি থৈছে ইতিমধ্যে, বহুত প্ৰশ্ন। মই নিজেও 2017 চনত কৰিছিলোঁ, আৰু সেইকাৰণে যিখিনি আমি চৰ্চা কৰা নাই সেইখিনিক লৈ আজি বেছিকৈ আমি চেষ্টা কৰিছোঁ আচলতে। আৰু অনিৰ্বাণে বহুত ভাল খেলিছে, 329, আৰু আজিৰ কুইজৰ চেম্পিয়ন দল নামটো চাৰ্টিফিকেটত লিখিব পৰা হৈ গৈছে ইতিমধ্যে। হাত চাপৰি বজাব লাগে। তুল হাজৰিকা, প্ৰতিৰূপ বায়ন দা, আৰু মঞ্চৰূপা থিয়েটাৰ দিলীপ দা অফিচ আছে, গুচি গ'ল তেখেত। প্ৰথমতে মই আয়োজকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাঠশালাৰ দৰে ঠাইত আমাৰ এটা বহুত দিনৰ অভিযোগ আছে যে পাঠশালাবাসীয়ে ভ্ৰাম্যমান থিয়েটাৰ বিভাগ কুইজ এখন কিয় নাপাতে, পাতিব নোৱাৰে নেকি? কাৰণ আমি বহুবাৰ পাতিলোঁ, গিৰিছে পাতিছে, আমি পাতিছোঁ, আমি ভ্ৰাম্যমান থিয়েটাৰ দৰ্শক ফৰমৰ লগত সহযোগ কৰি পাতিছোঁ। শেষত আৰৰ ব্যক্তি আমাৰ উৎপল মেধি ডাঙৰীয়া, তেখেতে লিড লৈ পিনে এই কুইজখন পাতিলে। এইটো এটা ডাঙৰ কথা, কাৰণ চৰ্চা হ'লেও যি জেগাত জন্ম হৈছিলে, আজি সেই জন্ম ঠাইত আমি বহি পিনে ভ্ৰাম্যমান থিয়েটাৰৰ চৰ্চা কৰিছোঁ। ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আৰু আজিৰ প্ৰজন্মই ভ্ৰাম্যমান বুলি ক'লে এই মোবাইলটো চাব, গেম খেলিব, কিন্তু মাক দেউতাকে যদি কয় বোলে থিয়েটাৰ চাব যাওঁ, ইভেন মোৰ ছোৱালীজনী যদি মই কওঁ বোলে আমি থিয়েটাৰ চাব যাওঁ, মই নাযাওঁ। কাৰণ আমি কিন্তু সৰুতে মা দেউতাৰ লগতে গৈছিলোঁ। প্ৰথম মই আমাৰ এজন খুৰা আছিল, খুৰাৰ কান্ধত উঠি মাটিৰ গাড়ী চাইছিলোঁ, এতিয়াও মনত আছে। গতিকে এই চৰ্চাটো হৈ থাকিব লাগে। আৰু প্ৰশ্নৰ ফ্ৰেমিং সুন্দৰ। মই পাৰা নাই মানে অলপ কনফিউজ হৈছোঁ। দিলীপ দাই বেলেগ টাইপত কয়, মই বেলেগ টাইপত, কিছুমান উত্তৰ মই দেখিও সহজ কৰা নাই। যাৰ কি নহওক, সুন্দৰ ফ্ৰেমিং। আৰু এই কুইজখন আগলৈও এনেদৰে হৈ থাকক। হয়তো লগত বিষয় কিবা এটা জাপি দিব পাৰে, পাঠশালা দিব পাৰে, বা বজালি দিব পাৰে, বা অসম বিষয়ক কিবা এটা দিব পাৰে, কিন্তু এনেদৰে হৈ থাকিব বুলি আশা কৰি আৰু পুনৰ আয়োজকক
ধন্যবাদ জ্ঞাপন কৰিছোঁ, কুইজ পৰিচালকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মঞ্চৰ পৰা কিমান স্ক'ৰ? 236 হাতচাপৰি বজাব লাগে, তেখেতে পিছৰ ফালে অকলে খেলিব লগা হ'ল। মই এটা কথা যোগ দিব খুজিছোঁ যে ভ্ৰাম্যমান থিয়েটাৰত কি হয় আচলতে 2005-06 মানলৈ মই নিয়মীয়াকৈ চাইছিলোঁ। তাৰপিছৰ পৰা মই কৰ্মৰ খাতিৰত হওক বা বেলেগ বেলেগ দায়িত্বৰ খাতিৰত হওক মই ভ্ৰাম্যমান চোৱা নাছিলোঁ। আৰু শেহতীয়াকৈ এটা অভিযোগো উঠিছে যে কেৱল এতিয়া নাচ গানৰে সমাহাৰ হৈছে নেকি, প্ৰশ্নটো উঠিছে। এই বিষয়ে মই আগতেও কৈছোঁ। তো ভৱেন্দ্ৰনাথ শইকীয়াই এটা কথা কৈছিল যে 4খন নাটকৰ 3খন নাটক দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে হওক, এখন নাটক এটা মেছেজ, এটা বাৰ্তা বহন কৰক, সামাজিক নাটক হওক, কিয় মানুহ নাহিব। সেই কামটো যদি সকলোৱে কৰে তেতিয়া নিশ্চয় ভাল হ'ব। আৰু আমি আৰু পুনৰ সকলোৱে চাবলৈ যাম ভ্ৰাম্যমান থিয়েটাৰ। আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে পঢ়া শুনা কৰি এইকেইদিনত গম পাইছোঁ যে আৰু এখন নহয় আৰু 2-3খন কুইজ হ'ব পৰা তথ্য আছে। আজি এনেকুৱা লাগিছে কোনটো দিম কোনটো নিদিম এনেকুৱা লাগিছে আচলতে। যি নহওক মই পুনৰবাৰ সৃষ্টি পাঠশালাক ধন্যবাদ জনাইছোঁ। আজিহে আচলতে ভ্ৰাম্যমান থিয়েটাৰৰ কুইজে পূৰ্ণতা পালে এই ঐতিহাসিক স্থানত। ধন্যবাদ জনাইছোঁ সৃষ্টি পাঠশালাক, পুনৰ আবাহন থিয়েটাৰ। নমস্কাৰ। প্ৰথমে আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত 6 মাহমানত আমাৰ নামনি অসমত নলবাৰীৰ পৰা এইফালে যথেষ্ট কুইজ হৈছে, দৰ্শক কুইজেই হওক আৰু পাঠাচাৰগুচি আৰু পাঠশালা এই বজালী অঞ্চলত কুইজৰ এটা নতুন জাগৰণ আৰম্ভ হৈছে। আৰু সেইবাবে মই আগৰ ব্যক্তিখিনিক প্ৰণাম জনাইছোঁ। আপোনালোকৰ প্ৰচেষ্টা অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন, এইটো আগলৈ হৈ থাকক। আৰু আয়োজকক আমি এইকাৰণে ধন্যবাদ দিব লাগে, কাৰণ বহুতেই চিন্তাটো নকৰে, কথাটো কয় কিন্তু আয়োজন কৰা নাই তাৰ মাজতে ভাবি পেলাই যে এই কামটো কৰিব পাৰি। আৰু সেইকাৰণে বহুত বেলেগ অনুষ্ঠানৰ মাজতো কুইজ হ'ব লাগে বুলি ধাৰণা এটা লাহে লাহে মানুহৰ মনত কি পাইছে। সেইটো কাৰণে আপোনালোক আমাৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ। আৰু আজিৰ কুইজখনত যদি কোনোবা পাৰ্টিচিপেণ্টে একেবাৰে পঢ়িও নাহে ঘৰত যে মই একো নাজানো, ভ্ৰাম্যমানত 2-এখন নাটক চাইছোঁ, তেওঁ আহি পেলাই 10টা প্ৰশ্নৰ উত্তৰ দিব পাৰিব আৰু তাতেই কুইজৰ সফলতা। থেংক ইউ। ধন্যবাদ জনাইছোঁ। আবাহন থিয়েটাৰৰ স্ক'ৰটো কিমান বাৰু? 2-3 হাতচাপৰি বজাব লাগে। আজিৰ দিনটো হয়তো তেওঁলোকৰ নাছিল, আপ্ৰাণ চেষ্টা কৰিলে, কিন্তু আজি নহ'ল। বিশ্ব আজি অলপ নিষ্প্ৰভ হৈ আছে। বিশ্বৰ এই ৰূপটো বৰ ভাল নালাগে, তেওঁ সেই চলিনেছ থাকিলে ভাল লাগে। নিশ্চয় প্ৰত্যাৱৰ্তন কৰিব পৰৱৰ্তী কুইজত। আৰু সন্মানী কোৱা নিচিনাকৈ এটা কথা ক'বলৈ গ'লে ভাল পাম যে আগতে নলবাৰী সীমাবদ্ধ আছিল, এতিয়া টিহু, পাঠাচাৰকুচি, পাঠশালা, বৰমা, সৰভোগ, হাউলি গোটেই বৃহত্তৰ অঞ্চল সামৰি কুইজে সামৰি লৈছে। এইটো বহুত ডাঙৰ কথা, ইতিবাচক কথা আচলতে। আৰু তাৰ কাৰণে ধ্ৰুৱজ্যোতি, উৎপল মেধিদা, আমাৰ কল্যাণ কলিতাৰ পৰা আৰম্ভ কৰি আটাইখিনিকে ধন্যবাদ জনাইছোঁ মই। এইটো বন্ধ কৰি দিলে নেকি? এটা প্ৰশ্ন বাকী আছে দাদা, এটা প্ৰশ্ন বাকী আছে। আৰু পোনপ্ৰথমে উৎপল মেধিদা আৰু যিটো সংস্থা আয়োজন কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। সৃষ্টি তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভ্ৰাম্যমানৰ য'ত জন্ম হৈছিল তাত ভ্ৰাম্যমান বিষয়ক কুইজ হয়তো আগতে হ'ব লাগিছিল, 2দিনমান দেৰি তথাপি ঠিকে আছে, ভালেই লাগিল। আৰু ভ্ৰমণ বিষয়ত মানে ইমান বিশাল বিষয়, ইতিমধ্যে 5খন কুইজ হৈ গ'ল ভ্ৰমণ বিষয়ত, কিন্তু আৰু মানে আৰু বহুকেইখন কুইজ একেটা বিষয়তে মানে হোৱাৰ সম্ভাৱনাটো আছে মানে। আৰু আজি প্ৰশ্নকেইটা বহুত ভাল লাগিল, জেনেৰেল টাইপ হৈছে। আৰু যিয়ে নপঢ়াকৈ ভ্ৰাম্যমান বিষয়ক নপঢ়াকৈ আহিলেও মানে কুইজখনত অংশগ্ৰহণ কৰিব পাৰিব, উত্তৰ দিব পাৰিব। আৰু মোৰ আজি এতিয়া মানে এনেকুৱা ভাল লাগিছে, ভ্ৰাম্যমানৰ নাটকতকৈ মানে ভ্ৰাম্যমানৰ কুইজ বেছি ভাল লগা হৈছে মোৰ। এইটো বৰ ডাঙৰ কথা কৈছে সৌৰভে, তেওঁ ভ্ৰাম্যমানৰ থিয়েটাৰত নাটকতকৈ নাটকৰ কুইজ, ভ্ৰাম্যমান কুইজ বেছি ভাল লগা হৈছে। কাৰণ এইটো বছৰে 7খন নাটক চালোঁ, 7খন নাটকতকৈ আজিৰ কুইজখন মানে বহুত ওপৰত হৈছে। বাপৰে বাপ, এইটো বৰ ভাল কমপ্লিমেণ্ট এটা পালোঁ। কহিনুৰৰ স্ক'ৰটো কিমান? হেৰি তেখেতৰ পৰিচয়টোৰ লগতে আপোনাৰ নামটো ক'বচোন, আপোনাৰ নামটো? হয়, বিপুল হালৈ ডাঙৰীয়াৰো এটা কমেণ্ট ক'লে ভাল হয়। নীৰৱ দৰ্শক কি ক'ব একেলগে? নহয়, আজি নীৰৱ দৰ্শক মানে স্ক'ৰাৰ হিচাপে। নমস্কাৰ। আচলতে ভালেই লাগিছে। সৰুৰে পৰাই কুইজৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছিলোঁ আগতে, কিন্তু এতিয়া চাকৰি সূত্ৰে বা বিভিন্ন ব্যস্ততাৰ কাৰণে অংশগ্ৰহণ কৰা নহয়। কিন্তু এইবাৰ গৌতম দাই স্পেচিয়েলি কৈছে যে তুমি সৃষ্টিৰ মেম্বাৰ হৈ তুমি যদি কুইজখনত নাথাকে কেনেকৈ হ'ব। আৰু বিশেষকৈ 3 নম্বৰ যিটো পুৰস্কাৰ, সেইটো মোৰ মাৰ নামত একচুৱেলি মই উৎসৰ্গা কৰিছোঁ। সেইকাৰণে মই ভাবিলোঁ নাই, এইবাৰ যেনেকৈ নহ'লেও কুইজখনত থাকিব লাগিব। আৰু গোটেইকেইটা টিমৰে অংশগ্ৰহণটো ইমানেই ভাল লাগিল। আৰু ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত আচলতে মই নহয় বাৰু, কাৰণ দৰ্শকহে, বিশেষকৈ বেলেগেতো একো আৰু হেৰি কৰিব পৰা নাই। কিন্তু ইমানখিনি জানিবলগীয়া কথা আৰু ইমানখিনি তথ্য যে এওঁলোকে জানিছে, যে মই ভাবিছোঁ যে ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে যদি কিবা কিতাপ আছে তেতিয়াহ'লে সেইটো নিশ্চয়
পঢ়িম তাৰমানে এতিয়া ভাবিছোঁ যে এনেকুৱা কিতাপ বিচাৰি পঢ়িব লাগিব এতিয়া ইমানখিনি জানিবলগীয়া কথা আজি বহুতখিনি কথা গম পালোঁ মই নিজে বহুতখিনি কথা জনা নাছিলোঁ আগতে গতিকে সেইফালৰ পৰা ভালে লাগিছে আৰু আপোনাৰ কুইজ পৰিৱেশনৰ যিটো মানে ধাৰা যিটো ষ্টাইল আপোনাৰ যথেষ্ট ভাল লাগিল গতিকে আপোনাক ধন্যবাদ জনাইছোঁ মোৰ দৰ্শক আৰু প্ৰতিযোগীসকলকো ধন্যবাদ জনাইছোঁ তেখেতসকলে হাত চাপৰি বজাব লাগে খুব নিয়াৰিকৈ অনুষ্ঠানটো চলাই নিছে কহিনুৰৰ স্ক'ৰটো কিমান কহিনুৰ 309 আজিৰ ৰানাৰ্ছ আপ খুব ভাল খেলিছে ছেকেণ্ড আৰাধনা আৰু তিনিটাকে পুৰস্কাৰ পোৱা সকল আহিব লাগে অডিয়েঞ্চৰ সন্মুখত এখনত বহিব লাগে তিনিটাকে পুৰস্কাৰ পোৱা অডিয়েঞ্চৰ তিনিটা বা তিনিটাতকৈ বেছি 3 and above প্লিজ কাম প্ৰথমে উদ্যোগত যি ভ্ৰাম্যমান থিয়েটাৰ বিষয়ক কুইজ আজি ইয়াত অনুষ্ঠিত হৈছে আমি উদ্যোক্তাসকলে লৈ আমি ধন্যবাদ জনাইছোঁ এই কুইজখন যাতে আগন্তুক দিনতো প্ৰতি বছৰে হৈ থাকে তাৰে কামনা কৰিছোঁ আৰু কুইজখনৰ প্ৰশ্নক লৈ বিশেষ ক'বলগীয়া নাই আমি বহুতখিনি মিছ কৰিছোঁ বাৰু যাৰ কাৰণে আমাৰ খুব এটা মাৰ্কিং হোৱা নাই যি নহওক খুব ভাল লাগিছে নতুন নতুন মানে তথ্য ঠিক আমি পঢ়িবলৈ মানে বাধ্য হৈছোঁ যে 5-6খন কিতাপ পঢ়িও মানে কিছুমান প্ৰশ্নৰ উত্তৰ আচলতে সেই কুইজটো সেইটোৱেই মানে সেইখিনি সময়ত মনত আহিবই লাগিব তেতিয়াহে স্ক'ৰ কৰিব পাৰি খুব ভাল লাগিছে প্ৰশ্নৰ গাঁথনি হওক বা যি ধৰণে কাটিছে খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ আৰাধনাৰ স্ক'ৰটো কিমান আৰাধনাৰ স্ক'ৰটো 241 যুঁজ দিছিল কিন্তু পিছৰ ফালে স্থানত নাথাকিল যি নহওক হাত চাপৰি বজাব লাগে আৰাধনা থিয়েটাৰসকলে নটৰাজ সমগ্ৰ তৃতীয় স্থান নটৰাজৰ স্ক'ৰটো কিমান 264 আজি তৃতীয় বিজয়ী গিৰিশ আৰু ৰুবুল জন্মস্থানত এখন কাগজ দি দিয়া গৈছে 4জন ন অ'কে গ'হেড জন্মস্থানত দেৰিকৈ হ'লেও 5জন ভ্ৰাম্যমান থিয়েটাৰ বিষয়ক কুইজ হৈছে একো নাই মই ভাবোঁ ঘৰৰ মানুহে দেৰিকৈ খালে অসুবিধা নাই আলহীখিনিহে আগে খাব লাগে অৰ্থাৎ নিজৰ জন্মভূমিত দেৰিকৈ হৈছে ক'ব লগা নাই ভ্ৰাম্যমান থিয়েটাৰক বাহিৰৰ মানুহখিনিয়ে আঁকোৱালি লৈছে তাতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে ইতিমধ্যে এইখন 6 নম্বৰ কুইজ মই পাৰ্টিচিপেট গোটেইখনতে কৰিছোঁ এখনত পোৱা নাই এখনতে দুখনত পোৱা নাই যোৱা বছৰ আমি নিজে কৰিছিলোঁ আৰু ভ্ৰাম্যমান বিষয়ক কুইজ তথ্য ইমানখিনি আছে সঁচাকৈ আমি বাতৰি কাকত আমি বিভিন্ন অনুষ্ঠান নাটক সৌৰভে 8খন চাইছে মই এতিয়ালৈকে 264 আমাৰ এটা প্ৰশ্ন বাকী আছে মই প্ৰশ্নটো শেষ কৰি বাকী দলকেইটাক বিদায় দিওঁ তাৰপিছত আমি অডিয়েঞ্চলৈ আহিম ঠিক আছে নাই এইটোৰে এটা পাৰ্ট পইণ্ট আছে প্ৰথম পুৰস্কাৰ এটা থাকিব নাই নাই মই বেলেগকৈ কৰিম বাৰু সেইটো বেলেগকৈ কৰিম সামৰণি কৰিম তাতে মই বোধকৰো নহ'ব তথাপি গৈছোঁ বাৰু অ'কে দুটা পাৰ্ট আছে মোক এই মানুহজনৰ নামটো লাগে তেখেত কোন তেখেতৰ লগত এখেতৰ সম্পৰ্কটো কেনেকৈ স্থাপন কৰিব পাৰি মই তেওঁৰ নামটো কৈ দিব পাৰিম ইফালৰ মানুহজনৰ নামটো কৈ দিব পাৰিম তেওঁৰ নাম হৈছে জেমছ হৰ্ণৰ এই যে এইফালৰ মানুহজন সেই মানুহজন এই মানুহজনৰ লগত কি সম্পৰ্ক আৰু মোক এগৰাকী এই দুজনৰ মাজৰ মানুহজনৰ নামটো মোক লাগে লগতে তাৰমানে কাৰ ব্যৱস্থাপনাত কাৰ অনুৰোধত কাৰ ব্যৱস্থাপনাত এই মানুহজনৰ লগত মানে আমি এৰি যাব পাৰোঁ মানে বুজি পাইছেনে কথাটো মানে এজন মানুহে এওঁক দায়িত্বটো দিলে যে আপুনি এটা কাম কৰিব লাগে তেওঁ কামটো কৰিলে যিটো কাম তেওঁ আগতে কৰি থৈছে জেমছ হৰ্ণৰে কামটো কৰি থৈছে মোক কামটো লাগে আৰু সেই মানুহজন লাগে যিজন মানুহে তেওঁক দায়িত্বটো দিছিল মই কৈছোঁ এই মানুহজন তেওঁ ডেকা কালৰ ছবি এখন এই মানুহজনক এজন মানুহে দায়িত্ব দিলে যিটো কাম সেই মানুহজনে আগতে কৰি থৈছে জেমছ হৰ্ণৰে কামটো কৰি থৈছে ইতিমধ্যে জেমছ হৰ্ণৰ নিচিনাকৈ এই মানুহজনে সেই কামটো কৰিলে সেই মানুহজনৰ দিয়া দায়িত্ব অনুসৰি মোক লাগে দুজন মানুহৰ নাম এওঁ কোন আৰু আগৰ যিজন মানুহে তেওঁক দায়িত্বটো দিলে সেই মানুহজন কোন ক্লিয়াৰ বিশ্ব ক্লিয়াৰ ভাল লাগিব উত্তৰটো আহিলে ভাল লাগিব হা নিশ্চয় একো নজনাৰ পিছতো যিটো অন্তৰৰ পৰা হাঁহি আহিছে বৰ ভাল লাগিছে বৰ ভাল লাগিব উত্তৰটো আহিলে গ' ফৰ ইট বৰ ভাল লাগিব জেনেৰেল কুইজ এইটো মোক দুজন মানুহৰ নাম লাগে চিম্পল এই মানুহজন কোন এই মানুহজনে আগতে এটা কাম কৰি থলে কিবা এটা কাম কৰিলে তেওঁ কিবা এটা কাম কৰিলে নাটক এখন কৰি লৈছে নাই মানুহগৰাকী পত্নী নালাগে মোক মানুহগৰাকীক কিয় চাই আছা তুমি
তেওঁ মানুহগৰাকীক চাই আছে সেই পত্নী মানুহগৰাকীক চাব নালাগে মোক ডেকা কালৰ ছবি পত্নী ছবিখনত দিছোঁ মই সেই মানুহজনে কামটো জেমছ হৰ্ণৰে এটা কাম কৰি থলে ইতিমধ্যে তেওঁৰ বিষয়ে আমি আগতে সুধিছোঁ তাৰপিছত এজন মানুহে এবাৰ দায়িত্ব দিলে সেই দায়িত্বটো তেওঁ খুব নিয়াৰিকৈ পালন কৰিলে মোক লাগে সেই মানুহজনৰ নাম যিজন মানে তেওঁক দায়িত্বটো দিলে আৰু এই দায়িত্বটো দিলে কোনে দায়িত্বটো দিছে আৰু তেওঁ কি দায়িত্ব পালন কৰিলে আৰু ভ্ৰাম্যমাণৰ ইতিহাসত এটা সাংঘাতিক কাম হ'ল কিবা এটা এক মোৰ ভাল লাগিছে মানে এইটো বনাই পেলাই আচলতে প্ৰশ্নটো 1 2 3 4 5 6 অ'কে কোনে দিছিল তেওঁ দায়িত্বটো কোনে দিছিল আচলতে এইটো নহয় বাৰু বাকীখিনি হৈছে মই হেৰি কৰিম +5 - 2 3 নম্বৰ পাইছে তেওঁলোকে 3 নম্বৰ পাইছে কোনোবা কাউন্ট কৰিছে নেকি নহয় নহয় কমপ্লিটলি ৰং এনচাৰ -5 এইটো নহয় ৰেকৰ্ড নাই আচ্ছা আচ্ছা কি দিছিল ওকে 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 নেক্সট তেখেত কোন লাগে মোক বাকী এনেকুৱা হ'ল তেখেত কোন লাগে মোক এতিয়া এই মানুহজন কোন তাৰমানে এই দায়িত্বটো যিয়ে পালন কৰিলে তেওঁ কোন তাৰমানে তেওঁ এইটো কাৰেক্ট +5 পালে আৰু তাৰজন্য নাই কিন্তু ভাল লাগিব নহয় সেইটোতো সুধিলোঁ মই আগতে এটা পাৰ্ট নে দুটা পাৰ্ট +5 - 3 হ'লে 2 পাব এটা পাৰ্ট কাৰেক্ট বৰ ভাল উত্তৰ আহিছে মিডিলৰ পৰা ওকে কনজ দা দশৰথ দাস তেখেতক কৃষ্ণলৈ পঠাইছিলে কলিকতালৈ চন্তুৰ এটা আনিবলৈ আৰু চন্তুৰটো আনি তেখেতে মিউজিক দিছিলে দেৱজিৎ তাৰপিছত টাইটানিকৰ মিউজিক দিছিল জেমছ হৰ্ণৰে চিনেমাখনত তাৰপিছত কোনে দায়িত্ব দিছিল তেখেতক ৰতন লহকৰ এজনে মানুহ ৰৈ গৈছিল তেখেত দশৰথ দাস তেখেতে টাইটানিকৰ মঞ্চত মিউজিক দিছিল জেমছ হৰ্ণৰে চিনেমাত দিছিল সেইটো একেবাৰে শুদ্ধ উত্তৰ তাৰদম্য বিশেষ নহ'ল মই প্ৰথম দ্বিতীয় ধুনীয়াকৈ ওলাই গৈছে মই দলকেইটাক ৰতন লহকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ দশৰথ দাসলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এইটো দশৰথ দাস সময় নামৰ এইটো কবিতা সময় নাই পৰি আছে কাম অন্তহীন একো কামেই নাই সময়বোৰ নেযায়চোন একপতি চৰিত্ৰত যদি ভিন্ন কাতৰক্তি মাজত সংঘাত সংগ্ৰামৰ ব্যৱধান প্ৰথমটিত আছে আসক্তি জৰ্জৰ সময়ৰ দুৰন্ত শ্ৰুতি দ্বিতীয়টিত আছে নিৰশক্তিবিদ্ধ সময়ৰ বিয়োগ যন্ত্ৰণাৰ মন্থৰতা প্ৰথমটিৰ পতন দ্বিতীয়টিৰ হাতৰাত ঠিক তলস্তৈৰ পেহমৰ দৰে আসক্তি জৰ্জৰ জ্যোতিৰ পতন দুমুখীয়া সময় তোমাৰ সুখত চিৰন্তন ৰহস্যৰ স্থিৰ হাঁহি নিষ্ঠুৰ সময় ট্ৰিবিউট টু ওৱান অনলি দশৰথ দাস এণ্ড ৰতন লহকৰ আমাৰ ইমানতে কুইজ প্ৰতিযোগিতাৰ সামৰণি পৰিল প্ৰথম দ্বিতীয় চতুৰ্থ ওলাই গৈছে মই দলসমূহক তললৈ যাবলৈ অনুৰোধ জনাইছোঁ আমাৰ দুটা প্ৰশ্ন মোৰ অডিয়েঞ্চৰ কাৰণে আছে তাৰপিছত আমি সামৰি মাৰিম নলবাৰীৰ পৰা এখন এটা থিয়েটাৰ দল নাট্যদল ওলাইছিল নাট্যদলটোৰ নাম আছিল ৰূপকোঁৱৰ থিয়েটাৰ এই ৰূপকোঁৱৰ থিয়েটাৰত এগৰাকী ব্যক্তিয়ে দুখন নাটক লিখিছিল নাটকখনৰ নাম এটা কৈ দিছোঁ মই জীৱন জুই চাই আৰু প্ৰিয়তমা ব্যক্তিগৰাকী নলবাৰীৰ সন্তান থিয়েটাৰখন নলবাৰীৰ ব্যক্তিগৰাকী নলবাৰীৰ তেখেতৰ নামটো মোক লাগে জীৱন জুই চাই আৰু প্ৰিয়তমা কোন তেখেত 2 নম্বৰ প্ৰশ্ন 1982 চন পাঠশালা সুভাষ চৌধুৰীয়ে এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভণি কৰিলে সুভাষ চৌধুৰী 1982 চনত ভ্ৰাম্যমাণ থিয়েটাৰখনত প্ৰথমবাৰৰ কাৰণে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে অভিনয় কৰিলে অভিনেত্ৰীগৰাকীৰ নাম লাগে তেওঁৰ প্ৰথম অভিনয় ভ্ৰাম্যমাণত আৰু থিয়েটাৰখনৰ নাম লাগে আৰু থিয়েটাৰখনৰ নামৰ সৈতে এজন অসমীয়া খেলুৱৈৰ নাম আছে এখন নাটক আছে নাটকখন এখন চিনেমাও আছে ভৱেন শইকীয়া ছাৰৰ আৰু দিব নোৱাৰি নাটকখন ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যদল পাঠশালা সুভাষ চৌধুৰী প্ৰযোজনাত এগৰাকী অভিনেত্ৰী প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিলে মোহময়ী অভিনেত্ৰী হিচাপে ক্লু দ্বিতীয় পাৰ্টটো হৈছে নাটকখনৰ থিয়েটাৰ দলটোৰ নামটো এখন চিনেমাৰ নামৰ সৈতে একে
আৰু অভিনেত্ৰীগৰাকীৰ নাম লাগে। প্ৰথমবাৰৰ তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল ভ্ৰাম্যমানত। মহময়ী শব্দটো খুব খাটি কথা আছে। হ'ল আমি সময় দিব নোৱাৰিম আৰু গোবিন্দ দেৱজিৎ প্ৰথম উত্তৰটো কোনোবাই জানে নেকি বাৰু? দল সময় জানে নেকি? নলবাৰী বুলি কৈছো মই কৈছিলো জীৱন জীয়া জুই আৰু প্ৰিয়তমা। উগ্ৰ মেনা নহয়, মহানন্দ শৰ্মা নহয়, নহয়। জীৱন জীয়া জুই আৰু প্ৰিয়তমা নামৰ দুখন নাটক লিখিছিল নলবাৰী ৰূপকোঁৱৰ থিয়েটাৰত। নহয় নহয়, নলবৰীয়া সন্তান। কোনে কৈছে? বসন্ত ভট্টাচাৰ্য। একেবাৰে শুদ্ধ উত্তৰ। পুৰস্কাৰ লাভ কৰিব বিকাশে এটা দুটা পুৰস্কাৰ দিব লাগে। ব্ৰিলিয়াণ্ট। বসন্ত ভট্টাচাৰ্য লিখিছে নেকি কোনোবাই? নাই। দ্বিতীয়টো প্ৰশ্ন আছিল পাঠশালা 1982 চন সুভাষ চৌধুৰী, ইভা চাও আৰু অনিৰ্বাণ থিয়েটাৰ। কোনোবাই লিখিছে উত্তৰটো? কোনে লিখিছে? এটা হলে ক্লাছ 5 আৰু দুইটা লিখিছে। আৰু কোনোবাই লিখিছে? তেতিয়াহ'লে দুইটা শুদ্ধ উত্তৰ লিখি দেৱজিৎ কলিতা আজি প্ৰথম বিজয়ী। আৰু কোনে লিখিছিল? মালিনী গোস্বামী আজি দ্বিতীয়। আৰু যদি মোৰ ফালৰ পৰা কিন্তু আজি মানে বিজয়ী হিচাপে, বিজয়ী নহয়, তেওঁ বিজয়ী হোৱা নাই, কিন্তু গুণীন্দ্ৰক মই এটা সম্ভাষণ জনাইছো। আৰু তেওঁ দুটা কলম, তাৰ পৰা দুটা কলম মানে বিশেষ পুৰস্কাৰ এটা দিব লাগে। তেওঁ সঁচাকে বহুত ভাল উত্তৰ দিছে। তেওঁৰ কাৰণে কুইজটো নতুন বোধ কৰো। আগতে কুইজত পাইছো নেকি বাৰু? নিশ্চয় পোৱা নাই। পাইছো নেকি? ঠিক আছে, মোৰ হাতেৰে দিছো। উজ্জ্বল ভৱিষ্যত। গুণীন্দ্ৰ কি কৰি আছা? ক'ৰ পৰা? আমিতো লগ পাইছো। টিহু দিনাখন অপেন হাউচ কুইজত। ঠিক আছে বাৰু। আৰু ভৱিষ্যত কামনা কৰিছো, পুনৰ লগ পাম। আটাইকে পুনৰ ধন্যবাদ জনাইছো। গাজিয়ৰক ধন্যবাদ জনাইছো। গাজিয়ৰক আমাৰ ঘৰৰ পৰা হেপী বাৰ্থডে বুলি ক'ব লাগে সকলোৱে। শুভ জন্মদিন। গাজিয়ৰৰ কাৰণে এটা এজাৰি হাত চাপৰি হ'ব লাগে। তেওঁৰ আৰু ভালকে তেওঁ এই কামটো কৰি থাকক। অসমৰ বিভিন্ন ঠাইৰ কুইজবিলাক আমি দেখা পাই থাকিম। দেৱজিতে এটা কলমেৰে তেওঁ উপহাৰ হিচাপে দিছে। আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আৰু ইয়ালৈ সৃষ্টি পাঠশালাৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাই আমাৰ প্ৰতিযোগিতাৰ অনুষ্ঠানটো শেষ হোৱা বুলি ঘোষণা কৰিছো। এতিয়া বাকীখিনি আগবঢ়াই নিব পুৰস্কাৰ বিতৰণৰ ফালে আগবাঢ়িব। এতিয়া আজি ভ্ৰাম্যমাণ থিয়েটাৰ বিষয়ক মুকলি কুইজ প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰিবলৈ আগবাঢ়িছো। প্ৰথম দুল হাজৰিকা, নগাঁও, প্ৰতিৰূপায়ণ বকো। এওঁলোকে গকুল বৰা আৰু প্ৰেমলতা বৰা সৰণি বঁটা লাভ কৰিছে। আৰু এই বঁটা আগবঢ়াইছে চলচ্চিত্ৰ অভিনেতা যতীন বৰাই, তেওঁলোকৰ পিতৃ মাতৃৰ নামত। এইখিনিতে উল্লেখ কৰিছিল যে আমাৰ স্কুল কুইজৰ প্ৰতিযোগিতাৰ বঁটাবোৰ আগবঢ়াইছিলে গোপাল জালান ডাঙৰীয়াই। এয়া দুল হাজৰিকা, প্ৰতিৰূপায়ণ বকো। দ্বিতীয় দীপক কুমাৰ শৰ্মা, সৌৰভ তালুকদাৰ, নলবাৰী। আমি দীপাংকৰ কৌশিক ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আমি দীপাংকৰ কৌশিক ডাঙৰীয়াক বঁটা প্ৰদানৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। উদ্ধৱ মেধি সোঁৱৰণী বঁটা দীপক কুমাৰ শৰ্মা, নলবাৰী, সৌৰভ তালুকদাৰ, নলবাৰী। তৃতীয় গিৰীশ বৰ্মন, ৰুবুল কলিতা, নলবাৰী। তেওঁলোকে অনুপ্ৰভা ডেকা সৰণি বঁটা লাভ কৰিছে। আৰু বঁটা প্ৰদান কৰিবলৈ মই সঞ্চালক গৌতম তালুকদাৰক অনুৰোধ জনাইছো।
গিৰীশ বৰ্মন, গিৰীশ বৰ্মন, ৰুবুল কলিতা। চতুৰ্থ মৃদুল ৰাম কলিতা গুৱাহাটী, হেমন্ত গগৈ নগাঁও। হালেশ্বাৰৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। মৃদুল ৰাম কলিতা আৰু হেমন্ত গগৈ। হেমন্ত গগৈ পঞ্চম স্থান লাভ কৰিছে পংকজ শৰ্মা, দিলীপ কুমাৰ শৰ্মা, গুৱাহাটী। সন্মানীয় গৌতম দলতৰ পৰা বঁটা গ্ৰহণ কৰিব। একদম হাঁহি দিয়া ধুনীয়াকে ষষ্ঠ স্থান লাভ কৰিছে বিশ্বজ্যোতি বৰা, নগাঁও, সন্মণি দাস, নলবাৰী। দীপকৰ কৌশিক ডাঙৰীয়াৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। আজি কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰিছে দেৱজিৎ কলিতা আৰু মালিনী গোস্বামী। দেৱজিৎ কলিতা নলবাৰী, মালিনী গোস্বামী গুৱাহাটী। ছাৰৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ইমানতে আমি বঁটা প্ৰদান অনুষ্ঠান সামৰিছো।